এই মুহূৰ্তত এটা ডাঙৰ খবৰ যে ইতিমধ্যে এইচএছৰ উত্তৰ বহী মূল্যায়ন প্ৰক্ৰিয়া সম্পন্ন হৈছে আৰু অতি শীঘ্ৰেই শিক্ষা সংসদে ঘোষণা কৰিব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। কিন্তু কেতিয়া এই ফলাফল ঘোষণা কৰা হ'ব বা কিদৰে ছাত্ৰ ছাত্ৰীসকলে ফলাফল ঘোষণা হোৱাৰ লগে লগে অতি সহজতে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰে, এই বিষয়বোৰ জনাৰ আগতে যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰক যাতে মেট্ৰিক আৰু এইচএছৰ যিকোনো ধৰণৰ লেটেষ্ট আৰু সঠিক খবৰবোৰ কেতিয়াও মিছ নহয়। প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি ইতিমধ্যে এইচএছৰ উত্তৰ বহী মূল্যায়ন প্ৰক্ৰিয়া শিক্ষা সংসদে সম্পন্ন কৰিছে আৰু ফলাফল ঘোষণাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ আছে শিক্ষা সংসদে। যিকোনো মুহূৰ্তত মেট্ৰিকৰ ফলাফলৰ দৰে হঠাতেই এইচএছৰ ফলাফল ঘোষণা কৰিব। কিন্তু আপোনালোকে জানে যে মেট্ৰিকৰ ফলাফলৰ তাৰিখ সেৱাই অফিচিয়েলি ঘোষণা কৰাৰ পূৰ্বে এই চেনেলৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে আগতীয়াকৈ খবৰটো লাভ কৰিছিল যে মেট্ৰিকৰ ফলাফল 20 এপ্ৰিলত দিয়া হ'ব বুলি। আৰু যি এপটোৰ মানুহজনৰ পৰা এই খবৰটো লাভ কৰিব পাৰিছিলো তেওঁৰ সৈতে কালি কথা পাতিছিলো এইচএছৰ ফলাফল সন্দৰ্ভত আৰু তেওঁ জানিবলৈ দিছে যে এতিয়ালৈকে শিক্ষা সংসদে এইচএছৰ ফলাফলৰ তাৰিখ চূড়ান্ত কৰা নাই আৰু ফলাফলৰ তাৰিখ চূড়ান্ত হ'লেই তেওঁ এই খবৰটো মোক জানিবলৈ দিব আৰু আপোনালোকে এই চেনেলৰ যোগেদি এই খবৰটো সকলোতকৈ আগতে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব আৰু আপোনালোকেও এই এপটো ডাউনলোড কৰি ৰাখিব। এই এপটোত মেট্ৰিকৰ দৰেই ফলাফল ঘোষণাৰ কমেও এদিন আগতে আপোনালোকে ফলাফলৰ তাৰিখটো দেখিবলৈ পাব যে ফলাফল কোনদিনা দিয়া হ'ব। ইয়াৰ উপৰিও আপোনালোকে এই এপটোৰ জৰিয়তে অতি সহজতে এইচএছৰ ফলাফল চেক কৰিব পাৰিব। এই এপটো ডাউনলোড কৰাৰ বাবে আপোনালোকে প্লে ষ্টৰত যাব আৰু প্লে ষ্টৰত যোৱাৰ পাছতে এই যিটো সাৰ্চ বক্স আছে ইয়াতে টাইপ কৰিব ক্লাছ 12 ৰিজাল্ট 2024 আৰু সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ লগে লগে যিটো সেকেন্ড নাম্বাৰত এপ আহিব এইটোত ক্লিক কৰিব। আপোনালোকে লগটো দেখা পাইছে আৰু তাৰ পাছতে এইটো ইনষ্টল দেখা পাইছে, ইনষ্টলত ক্লিক কৰিব। ইনষ্টল হোৱাৰ পাছতে আপোনালোকে এইটো ওপেন কৰিব আৰু ওপেন কৰিলে এই এপটোত এনেধৰণৰ ইন্টাৰফেস দেখা পাব। ইয়াত আপোনালোকে আসাম বোৰ্ড সিলেক্ট কৰি ল'ব বা সাৰ্চ কৰিব। সাৰ্চ কৰি এইটো সিলেক্ট কৰি ল'ব। সিলেক্ট হৈ যোৱাৰ পাছতে আপোনালোকে ইয়াত দেখা পাব 10 ক্লাছ 12 ক্লাছ। 12 ক্লাছটো ক্লিক কৰিব। তাৰ পাছতে আপোনালোকে মিডিলত যেটো 12 ৰিজাল্ট 2024 এইটো ক্লিক কৰিব আৰু ৰিজাল্ট ঘোষণা হোৱাৰ লগে লগে চেক ৰিজাল্ট নাও ইয়াত ক্লিক কৰিলে আপোনালোকে অতি সহজতে নিজৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। তো আপোনালোকে এই ভিডিওটো সকলোলৈ শেয়াৰ কৰি দিব যাতে তেওঁলোকেও এইচএছৰ ফলাফলৰ শেহতীয়া আপডেটটো জানিব পাৰে। যদিও এইচএছৰ ফলাফলৰ তাৰিখ এতিয়ালৈকে চূড়ান্ত কৰা নাই শিক্ষা সংসদে, কিন্তু ফলাফলৰ তাৰিখ চূড়ান্ত হ'লেই আপোনালোকে এই খবৰটো সকলোতকৈ আগতে এই চেনেলৰ যোগেদি লাভ কৰিব। ইয়াৰ বাবে আপোনালোকে ভিডিওটো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।